চাওক, আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিল দলৰ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ছাইদুৰ ৰহমান চৰকাৰ ডাঙৰীয়াৰ হৈ আজি মনোনয়ন পত্ৰ দাখিল কৰা হ'ল। তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিলে, মই নিজে সংগ দিওঁ। আমাৰ ধুবুৰী জিলা সভাপতি মজনুল হক ডাঙৰীয়া, উপসভাপতি আমাৰ ৰাজ্যিক উপসভাপতি মমিনুল আলম কাছিমি ডাঙৰীয়া, বঙাইগাঁও জিলা সভাপতি আমাৰ মুফতি মহিবুল, আমাৰ গোটেই দলীয় কাৰ্যকৰ্তা, আমাৰ বৰপেটা জিলা সভাপতি সিৰাজুল হক ডাঙৰীয়া, গোটেইকেইজন আছে। যথেষ্ট মানে আমাৰ ৰাজ্যৰ ধুবুৰী লোকসভাবাসী ৰাইজৰ যিটো সহায়, যিটো সহযোগ, যিটো সঁহাৰি আমি পাইছোঁ, আমি আনন্দিত হৈছোঁ। কাৰণ মানুহে যথেষ্ট সহযোগ কৰিছে আৰু ধুবুৰীবাসীয়ে এইবাৰ মানে আপোনাৰ বিকল্প পৰিৱৰ্তন বিচাৰি আছে। আৰু যিহেতু এই বিগত 15 বছৰে ধুবুৰীবাসীয়ে যিখিনি হেৰাইছে এইখিনি ঘূৰাই পাবলৈ হ'লে পৰিৱৰ্তন লাগিব, নতুনত্বক আগস্থান দিব লাগিব। আৰু আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে এইবাৰ প্ৰথমবাৰ ধুবুৰী লোকসভা সমষ্টিত আমি প্ৰাৰ্থী আগবঢ়াইছোঁ। ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। ৰাইজে যদি আঁকোৱালি লয়, ৰাইজে ভোট দিয়ে, নিশ্চয় আমাৰ প্ৰাৰ্থী ইয়াৰ পৰা জিকি যাব পাৰিব। চাওক, অসমত আমি এতিয়া আজিৰ তাৰিখলৈকে আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিল দলৰ 5জন প্ৰাৰ্থী মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু তেওঁলোকে সমষ্টিত যথেষ্ট কাম কৰি আছে। আৰু ধুবুৰী আৰু বৰপেটা লোকসভা সমষ্টি আজি মনোনয়ন পত্ৰ দাখিল কৰিছে। চাওক, মই ধুবুৰীবাসীক প্ৰতিদ্বন্দ্বিতা বুলি কথা নহয়, মই ধুবুৰীবাসীক এটা বস্তু আহ্বান জনাওঁ যে বেপাৰীক বেপাৰ কৰিব দিব লাগে, যোনে সমাজ সেৱক কৰিব বিচাৰে তেওঁক সমাজ সেৱক কৰিব দিব লাগে। কোনোবাই বেপাৰ কৰিব দূৰৰ পৰা আহি পেলাই বাহিৰৰ মানুহ এজনক আনি ইয়াত কোনো বেপাৰ কৰি যাব, এইটো ধুবুৰীবাসীয়ে কেতিয়াও মানি নলয়, বহুত ধৈৰ্য কৰিছে। আৰু আপোনালোকৰ যিজন সাংসদ বড়ো হুজুৰ বুলি কওঁ আমি, বড়ো হুজুৰ ডাঙৰীয়া যেনেধৰণে কিছুমান ধৰি পেলাই যি ধৰণে মন্তব্য তেওঁ কৰি আছে, আমি আলিম সমাজে লাজ পাই আছোঁ। তেওঁৰ যিটো মুখৰ কথা, যিটো বক্তব্যৰ দ্বাৰা আমি আলিম সমাজে লাজ পাই আছোঁ। তেওঁ মানে মুছলিম ল'ৰাই বোলে ছোৱালী দেখিলে গা গৰম হৈ যায়, এনেকুৱা কথা কয়। তেওঁ কয় যে মুছলিম এলেকাত গ'লে তেওঁৰ পিএছও দেখি পেলাই বোলে মুছলিম মহিলাসকলে চিটিক মাৰে। তেওঁ কেতিয়াবা আপোনাৰ কি বুলি কয়, কিছুমান প্ৰগ্ৰামত গৈ পেলাই তেওঁ কৃষ্ণ কৃষ্ণ বুলি কয়। মানে তেওঁ আবল তাবল বকা এতিয়া আৰম্ভ কৰি দিছে। তেওঁ এবাৰ গম পাইছে ধুবুৰীবাসীয়ে এইবাৰ তেওঁক বিদায় দিব আৰু তেওঁ এতিয়া আৰাম কৰাৰ সময়, বয়সো হৈছে। মই ধুবুৰীবাসীক আল্লাহৰ হস্তে কৈছোঁ যে আপোনালোকে উদ্ধাৰ হ'ব বিচাৰিলে এইজনৰ পৰা আপোনালোকে উদ্ধাৰ হওক, এইজনক এইবাৰ বিদায় দিয়ক আৰু ধুবুৰীবাসীৰ উন্নয়ন আপোনালোকে চিন্তা কৰক। আপোনালোকে যদি আমাৰ প্ৰাৰ্থীক পচন্দ নকৰে, যাকে দিয়ক, এই বড়ো হুজুৰৰ বাহিৰে আপোনালোকে যাকে দিয়ক আমাৰ আপত্তি নাই, কিন্তু এজন উপযুক্ত প্ৰাৰ্থীক ইয়াৰ পৰা আপোনালোকে জিকাই সাংসদত পঠাওক, তেতিয়াহ'লে ধুবুৰীবাসীৰ উন্নয়ন হ'ব। এই বড়ো হুজুৰৰ 15 বছৰত আপোনালোকক 50 বছৰৰ কাৰণে পিছুৱাই দিছে। মই ধুবুৰীৰ যি এলেকা দেখিলোঁ, যিমান ডেভেলপমেণ্ট তেওঁ কৰিছে, 50 বছৰৰ কাৰণে ধুবুৰীবাসী পিছ পৰি গৈছে। গতিকে হুজুৰক বিদায় নিদিয়া পৰ্যন্ত ধুবুৰীবাসীৰ আৰু সুখ শান্তি নহয়। আৰু চাওক, এনেধৰণৰ মন্তব্য কৰিছে তেওঁ, ধুবুৰীত এটা মন্তব্য কৰি দিয়ে গোটেই অসমত তোলপাৰ লাগি যায় আৰু আমি অশান্তিত ভুগি আছোঁ। যিটো শংকৰ আজানৰ মিলন ভূমি অসমত, যিটো শান্তিৰে আমি বসবাস কৰি আছিলোঁ, তেওঁ ইউডিএফ দল বনোৱাৰ পাছৰ পৰাই যেনেধৰণৰ মন্তব্য কৰে, এই মন্তব্যৰ দ্বাৰাই আমাৰ মাজত, হিন্দু মুছলিমৰ মাজত যিটো বিভাজন সৃষ্টি কৰিছে, এই বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মন্তব্যৰ দ্বাৰা এনেকুৱা হৈ আছে। আপুনি হিন্দু এলেকাত গ'লে গোটেই ৰাতি আপুনি ঘৰত মুছলিম মানুহ এটা যদি আগতে গৈছে, একো হোৱা নাই, নিৰ্ভয়ে যাব পাৰিছে। মুছলিম এলেকাত হিন্দু ভাই এজন গ'লে নিৰ্ভয়ে যাব পাৰিছে। আজমল ডাঙৰীয়া দল বনোৱাৰ পাছৰ পৰা এতিয়া বয় হৈ গ'ল। মানুহবিলাকৰ এনেকুৱা সাম্প্ৰদায়িকতা বীজ এনেকুৱা উপায় দিছে, এতিয়া হিন্দু মুছলিম আগতে আপোনালোকে কেতিয়াও শুনি পাইছিলে নেকি? কেতিয়াও আমি এনেধৰণৰ কথা অসমত শুনি পোৱা নাছিলোঁ। এই দলৰ কাৰণে হৈছে। গতিকে এনেধৰণৰ সাম্প্ৰদায়িক শক্তিক উৎখাত কৰিবলৈ কাৰণে ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ জন্ম হৈছে। আমাৰ শ্লোগান আছে, একটা का राज चलेगा, মুসলিম হিন্দু সাথ চলেগা, গোলামী নেই দরবার মে হিস্সা লেंगे সরকার মে। আগন্তুক দিনত আমি সরকারের লগত হিস্সা লম। আমার যেটো প্রাপ্য, যেটো অধিকার, আমি গণতান্ত্রিকভাবে আমি আন্দোলন কৰি হলেও আমি যিকোনো চেষ্টাৰ বিনিময়ত আমাৰ অধিকাৰ আমি চৰকাৰৰ পৰা আমি আদায় কৰিবলৈ বাধ্য হম।